আৰু সেইকাৰণে আজি আপোনাৰ সবে যিটো বিষয় অতি গভীৰ গুৰুত্বপূৰ্ণ আৰু আমাৰ সকলোৰে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় যিটো বিষয় ভক্তি ৰস, ৰাসৰ মাজেদি। গতিকে সাগৰ সদৃশ এই বিষয়ৰ ওপৰত ভকতি ৰসৰ সাগৰ। গতিকে আমি আজি কিয়দাংশ মাত্ৰ ৰস কি এই সম্পৰ্কে আমি আলোচনা কৰিম আৰু অলপ কমকৈ কৰিম, শৰীৰে কোলাই মানে। আৰু যিখিনি থাকি যায় সেয়া আমি পিছৰ দেওবাৰত অলপ অলপকৈ আগবাঢ়িম বুলি মই মনতে থিৰাং কৰি লৈছো। আপোনালোকে যাতে অসন্তোষ নকৰে। প্ৰথম কথা হ'ল যে ভক্তি ৰস, এই ৰসনো কাক কয়? আৰু ৰাস কাক কয়, ৰস কাক কয়? ৰসম পিয়তে ইতি ৰাসঃ, অৰ্থাৎ য'ত ৰস পান কৰা হয় সেয়ে হ'ল ৰাস। এতিয়া ৰসনো কি? ৰসো বৈশ্য, অৰ্থাৎ ব্ৰহ্মই ৰস। স শব্দই ব্ৰহ্মক বুজায়। ৰসম পিয়তে ইতি ৰাসঃ, অৰ্থাৎ য'ত ৰস পান কৰা হয় সেয়ে ৰাস। আকৌ ৰস কি? ৰসো বৈশ্য, অৰ্থাৎ ব্ৰহ্মই ৰস। ব্ৰহ্মই ৰস। তেতিয়া ৰসটো কেনেকুৱা? লীলাহি ৰসম, অৰ্থাৎ ব্ৰহ্মৰ গুণ লীলা এই ৰস বুলি কোৱা হয়। আৰু সেই ৰস পান কৰিছিলে কোনে? গোপীসকলে। গোপী মানে কি? গো শব্দে বেদক বুজায়। আৰু পি শব্দে পান কৰা, অৰ্থাৎ বেদৰ ৰস পান কৰা সকলকে গোপী বুলি কোৱা হয়। ইয়াত পুৰুষ মহিলাৰ কথা নাই। ব্ৰহ্মৰ ৰস যি পান কৰিব পাৰে সেয়ে গোপী। আৰু এই গোপীসকল কোন? বেদৰ ৰস পান কৰিবলৈ কোনে হেঁপাহ কৰিছিলে? কেনেকৈ কৰিলে? বেদ কি বস্তু? ব্ৰহ্ম কি বস্তু? ব্ৰহ্মৰ ৰস কেনেকৈ হ'ব পাৰে? আৰু তেওঁ লীলা কেনেকৈ কৰিব? লীলা কৰিবলৈ নিৰ্গুণ ব্ৰহ্ম। ব্ৰহ্ম কেনেকুৱা? স্বপৰ্যাগাত শুক্ৰম কায়ম ব্ৰণং শুদ্ধং অপবিদ্ধং। যে ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ, নিৰ্গুণ নিৰাকাৰ। ব্ৰহ্মৰ কোনো আকাৰ নাই, ব্ৰহ্মৰ কোনো গুণ নাই। তেতিয়া নিৰ্গুণ ব্ৰহ্মৰ ৰস কেনেকৈ দিব? এইটো আমাৰ সন্দেহ আহি যাব।
গতিকে ব্ৰহ্মক কেনেকুৱা স্বপৰ্যাগাত শুক্ৰম অকায়ম অব্ৰৰং শুদ্ধং অপাপবিদ্ধং ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ শুদ্ধ পৰিশুদ্ধ অপাপবিদ্ধ অৰ্থাৎ পাপ কাষ চাপিব নোৱাৰে তেওঁৰ সেই নিৰ্গুণ নিৰাকাৰেই ব্ৰহ্ম ইয়াং চক্ষুষা ন পশ্যতি ন চক্ষুংসি পশ্যতি তদেৱ ব্ৰহ্মং নেদং যদি ইদং উপাসতে চকুৰে যাক নেদেখি কিন্তু চকুক যি দেখা শক্তি প্ৰদান কৰে সেই ব্ৰহ্ম ব্ৰহ্মক যদি কোনোবাই এনেকুৱা তেনেকুৱা বুলি বৰ্ণনা কৰিব খোজে সেই কথা মানি নলবা নেদং যদি ইদং উপাসতে কোনোবাই যদি কয় ব্ৰহ্ম এনেকুৱা ব্ৰহ্ম তেনেকুৱা এই কথাটো মানি নলবা কাৰণ ব্ৰহ্মৰ কোনো ৰূপ নাই ইয়াং মনসা ন মন্যতে মনং জৈস্য মনিয়তে তদেৱ ব্ৰহ্মং মনেৰে মনন কৰি শেষ কৰিব নোৱাৰা মনেৰে ঢুকি নোপোৱা অথচ মনক মনন কৰাই থকা শক্তিটোৱেই ব্ৰহ্ম অৰ্থাৎ যি থকালৈকে মনে মনন কৰিব পাৰে ভাবিব পাৰে সেই নিৰ্গুণ নিৰাকাৰ বস্তুটোকে ব্ৰহ্ম বুলি কয় মনেৰে মনন কৰিব নোৱাৰা ইয়ং শ্ৰোত্ৰস্য ন শৃণুতি ন শ্ৰোত্ৰমিদং শ্ৰুতম তদেৱ ব্ৰহ্মং কাণেৰে ব্ৰহ্মৰ কথা নুশুনে কিন্তু ব্ৰহ্মই কাণক শুনা শক্তিটো প্ৰদান কৰি থাকে সেয়ে ব্ৰহ্ম এতিয়া সেই ব্ৰহ্ম ৰস কেনেকৈ সৃষ্টি কৰিব ৰস সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্ম সগুণ সাকাৰ ৰূপ ল'ব লাগিব গতিকে সেই ব্ৰহ্ম শব্দটো জিজ্ঞাসা কৰোঁতে আমাক কয় বেদে যে ব্ৰহ্ম ভগৱন্তই নিজে এই কথাষাৰ ক'লে কি কৈছিলে যে গো পদে বেদ শিৰো ৰত্নভাগে মোকে মাত্ৰ উপাসয় শব্দে গীতা আদি শাস্ত্ৰ সবে মোকেহে মাত্ৰ কহয় ই শব্দে ব্ৰহ্মা তুমি আদি কৰি সমস্ততে আছো মই এতে কেছে ব্ৰহ্মা গোসাঁই নামৰ কহিলো দিব্য অন্নয় ময়ে ব্ৰহ্ম ময়ে গোসাঁই আমাৰ গোসাঁই কৃষ্ণ গোসাঁই ব্ৰহ্ম গোসাঁই অৱতাৰ হ'ল আৰু অৱতাৰ ধাৰণ কৰাৰ কাৰণটো কি হ'ল সত্য ত্ৰেতা যুগত জ্ঞানী আৰু কৰ্মী ঋষিমুনিসকলে জ্ঞান আৰু কৰ্ম মাৰ্গৰ ঋষিমুনিসকলে নিৰ্গুণ ব্ৰহ্মকে ধ্যান কৰি আছিলে নিৰ্গুণ ব্ৰহ্মকে যাগ যজ্ঞ কৰ্ম মাৰ্গৰ দ্বাৰা নিৰ্গুণ ব্ৰহ্মকে উপাসনা কৰি আছিলে দুটা যুগ পাৰ হৈ গ'ল আৰু দেখিলে যে দৈত্য দানৱ
এইবোৰৰ অত্যাচাৰ ধৰণীয়ে সহিব নোৱাৰা হৈছে। সকলো দেৱতা গৈ ব্ৰহ্মাৰ কাষ পালেগৈ আৰু ব্ৰহ্মাও নিজে গৈ দেৱতাসকলক লগত লৈ ক্ষীৰোদধি তীৰত ভগৱন্তক স্তুতি আৰম্ভ কৰি দিলে, অৰ্থাৎ ব্ৰহ্মৰ পৰা উপায় বিচাৰিলে কি হব জগতত। দুষ্ট দৈত্য দানৱৰ অত্যাচাৰত বসুমতীয়ে সহ্য কৰিব পৰা নাই। বসুমতী পাপীৰ ভৰত বসুমতী ৰসাতলে যাব খুজিছে। গতিকে সেই ব্ৰহ্মক স্তুতি কৰিলে আৰু স্তুতিত সন্তুষ্ট হৈ আকাশবাণীৰে সৈতে আকাশী বাণী শুনালে যে তোমালোকে চিন্তা নকৰিবা, মই দুষ্ট দমন সন্তক পালন কৰি ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে মই অৱতাৰ ধাৰণ কৰিম। অৰ্থাৎ মই গোসাঁই ৰূপে সগুণ সাকাৰ ৰূপে মই অৱতাৰ ধাৰণ কৰিম আৰু ময়ে নহয়, তোমালোক সকলোৱে মোৰ এই অৱতাৰত মোৰ লীলাত তোমালোক সকলোৱে মোক সহায় কৰিব লাগিব। তোমালোক সকলো যাব লাগিব। আৰু ঋষি মুনি সকলৰ সকলোৰে আনন্দ উজ্জ্বল হৈ পৰিলে। সকলোৱে এটা প্ৰাৰ্থনা যে প্ৰভু তুমি যে অৱতাৰ হবা, তোমাৰ সেই ৰসময় লীলা ৰস পান কৰিবৰ কাৰণে আমাকো তোমাৰ লগত নিব লাগিব। আমি সকলোৱে যাম। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মত ৰস নাই। গতিকে তুমি যি ৰসৰ সৃষ্টি কৰিবা, এই দেৱতাসকলে ক্ষীৰোদধি তীৰত যি স্তুতি কৰিছিলে যে পাপ ভৰে বসুমতী যায় ৰসাতলে, বসুমতী পাপ সহিব নোৱাৰি ৰসাতলে যাব খুজিছে। আৰু তেতিয়া আকাশবাণী হৈছে, শুনা ব্ৰহ্মা মহেশ্বৰ অনন্ত ধৰিত্ৰী, জানো মই দুৰ্জনৰ বাঢ়িছে শকতি। হৰিবৰ হেতু পৃথিৱীৰ মহাভাৰ, কৃষ্ণ ৰূপে দৈৱকীত হোম অৱতাৰ। অনন্ত ৰোহিণীত হলি ৰাম ৰূপে, অৱতাৰ হৈ নৰ ৰূপে। এই বুলি তাৰমানে কলে যে আমি অৱতাৰ হম আৰু অনন্তও যাব লাগিব আৰু তোমালোক সকলো যাব লাগিব। আমি হৰিম সকলো মিলি ধৰিত্ৰীৰ ভাৰ। সৰ্বজনে নিজ কৰ্ম হোৱা আগ্ৰসৰ, হয় যেন প্ৰচাৰিত মহিমা নামৰ। এই আকাশবাণী শুনি নাৰদে তাৰমানে ততালিকে চিঞৰি চিঞৰি কৈছিলে, কি শুনিলো, প্ৰভু মোৰ ধৰণিত হৈ অৱতাৰ হব অৱতাৰ।
দেখিম লীলাময় প্ৰত্যক্ষ দৰ্শনে। হয় প্ৰভু, ময়ো বৰ আগ্ৰহেৰে বাট চাই আছো তোমাৰ লীলা প্ৰচাৰ কৰিবৰ কাৰণে। গতিকে তুমি অতি সোনকালে আমাৰ মাজলৈ আহা আৰু মই তোমাৰ লীলা প্ৰচাৰৰ কাৰণে প্ৰস্তুত হৈ থাকিম। এই বুলি ক্ষীৰোদধি তীৰত দেৱতাসকলৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্তই গোসাঁই ৰূপে অৱতাৰ হোৱাৰ প্ৰতিশ্ৰুতি দিলে আৰু সেই প্ৰতিশ্ৰুতিৰ ৰক্ষা কৰি দৈৱকীৰ অন্ধকাৰাগাৰে তেওঁ অৱতাৰ হ'ল আৰু বসুদেৱ দৈৱকীৰ স্তুতি কৰি কান্দি কাটি হাইৰাণ যে কংসই কেনেবাকৈ শেষ কৰি পেলাব পাৰে। আৰু ভগৱন্তই নিজে বসুদেৱ দৈৱকীক ক'লে যে তোমালোকে নাকান্দিবা, পূৰ্ব জন্মৰ কথা সোঁৱৰাই দিলে আৰু ক'লে যে মোক বুকুলত থৈ আহা। আৰু তাত যোগমায়া জন্ম হৈছে। যোগমায়াক আনি কংসৰ হাতত অৰ্পণ কৰিবা। এই বুলি কৈ The person you are speaking with has put your call on. আৰু প্ৰভু ভগৱন্তই গোকুলত নন্দৰ গৃহত ডাঙৰ হৈ লীলা আৰম্ভ কৰি দিলে। আৰু সেই লীলাৰ মাজতে আটাইতকৈ পৰমাৰ্থিক যি ৰস পান কৰা ৰসযুক্ত লীলা, সেয়ে হ'ল ৰাস। আৰু সেই কথাটো আমি এতিয়া আমাক সেই ব্ৰহ্মৰ লগত সেই ৰসৰ সন্ধান আমাক আমাৰ মহাপুৰুষ মাধৱ গুৰুজনে আমাক সেই ৰসৰ তাৰমানে ৰস আমি ক'ত আছে, কেনেকৈ আছে, ৰসৰ সন্ধান দিলে মহাপুৰুষ মাধৱ গুৰুজনে আমাক। আলো ভাই চলো আই সজা বৃন্দাবনে, দেখো গয়া আনন্দ নয়নে। আহা ভাইসকল, সকলোৱে মিলি আমি গোকুললৈ যাওঁ, বৃন্দাবনলৈ যাওঁ। কেলে যাব লাগে? অজিৰ মিলিছে বৃন্দাবনে, এ সুখ নাহি কেতি ভুৱনে। বৃন্দাবনত যি ৰস সৃষ্টি হৈছে, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই ৰসৰ সৃষ্টি কৰিছে সগুণ সাকাৰ ৰূপে। এই সুখ নাহিকে ত্ৰিভুৱনে। ত্ৰিভুৱনত ইয়াতকৈ আৰু সুন্দৰ ৰস নাই। কোনে কৰিছে এই ৰসৰ সৃষ্টি? ৰাম কৃষ্ণ হন্ত মানুষ
আৰাধুই পৰম পুৰুষ। ৰাম আৰু কৃষ্ণ ৰূপে অৱতাৰ হৈ ব্ৰহ্মৰ ৰসৰ সৃষ্টি কৰিছে। ব্ৰজেৰ প্ৰজাৰ ভাগৱৰে কয় মাধৱ উহিদৰে। ব্ৰজবাসী ৰস পান কৰিব পাৰিব যিসকল, তেওঁলোক সকলোৱে ব্ৰজবাসী। আৰু সেই তোমালোকৰ কাৰণেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ সগুণ সাকাৰ ৰূপে অৱতাৰ ধৰিছে, লীলা কৰিছে। গতিকে ৰস পান কৰিবলৈ ইচ্ছা আছে যদি বলা তালৈ, অৰ্থাৎ আমাক বৃন্দাবনলৈ যাব কৈছে সকলোকে। আৰু অকল আমাকে যিসকল ঋষি মুনিয়ে দুটা যুগৰ জ্ঞানী কৰ্মী ঋষিমুনি সকলে যি প্ৰাৰ্থনা কৰিছিলে, সেই প্ৰাৰ্থনাৰ ফল ভগৱন্ত অৱতাৰ হল। কিন্তু তেওঁলোকে আহিও ইয়াত পোৱাৰ পিছতো তেওঁলোকে ব্ৰহ্ম অৱতাৰ লীলা অৱতাৰ ধৰাৰ পিছতো তেওঁলোকে নিৰ্গুণ ব্ৰহ্মকে বিচাৰি আছিলে। অহংকাৰী হৈ গৈছিলে, আকৌ নিজে জন্ম হৈও জ্ঞান আৰু কৰ্মতে তেওঁলোক লিপ্ত হৈ গৈছিলে। সেই সকলকো মহাপুৰুষ মাধৱদেৱে ব্ৰহ্ম চিনাইছিলে। শুনলো পণ্ডিত হৰি গুণ সেৱাৰ স্থিৰ কৰ চিত্ত। শুনলো পণ্ডিত। হে পণ্ডিত সকল, তোমালোকে কিয় পাহৰি গৈছা নিজক? তোমালোক আকৌ সেই অনন্ত নিগম বনতে হাবাথুৰি খাই আছা। অনন্ত নিগম বন গহনয় পাৰ ভৈল ক্ষীণ অৰ্থ বুদ্ধি কৰিতে বিচাৰ। অনন্ত নিগম বনত তোমালোকে ব্ৰহ্ম বিচাৰি হাবাথুৰি খাই ফুৰিছা। গতিকে তোমালোকে এই ব্ৰহ্ম তাক বিচাৰি নোপোৱা। অনন্ত নিগমনৰ ভৈল ক্ষীণ অৰ্থ বুদ্ধি কৰিতে বিচাৰ। বুদ্ধি ক্ষীণ হৈ গল, কিন্তু তোমালোকে তাৰ কোনো সূত্ৰ উলিয়াব পৰা নাই। তাৰে দেখি মনে দুখ লাগয় আমাৰ, কৰিব সাদৰ ইটো উপদেশ সাৰ। তাকে দেখি মই বৰ দুখ পাইছো। তোমালোকক এটা উপদেশ দিওঁ, শুনা। কি উপদেশ দিলে? তিনি গুণময় বেদ পন্থ পৰিহাৰা, গোৱালীৰ ঘৰে গয়া ব্ৰহ্ম চিনি ধৰা। তিনি গুণময় বেদ পন্থ পৰিহাৰ কৰা, গোৱালীৰ ঘৰত গৈ ব্ৰহ্ম চিনি ধৰা। তোমালোকে যিটো ব্ৰহ্ম বিচাৰিছা
সেই ব্ৰহ্ম চকুৰে নেদেখে, হাতেৰে চুব নোৱাৰে, কাণেৰে তেওঁৰ কথা নুশুনে। কিন্তু ভকতৰ ব্ৰহ্মক মহিলা এগৰাকীয়েও বান্ধি থব পাৰে। উৰুখলে যাৰে বান্ধি থৈ আছা টানি, সুহিবে দশিৰো ৰত্ন অৰ্থ ভজা জানি। আৰু সেই ব্ৰহ্মই তোমালোকৰ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম চকুৰে নেদেখা, হাতেৰে চুব নোৱাৰা, কিন্তু এই লীলা অৱতাৰ ধৰি জীৱতৰণৰ ৰূপে লীলা ধৰা সেই ভগৱন্তজনক মাকে বান্ধি থব পাৰে, মহিলা এগৰাকীয়েও বান্ধি থব পাৰে। গতিকে যদিও তেওঁ হৰি ভকতিৰ বৈশ্য হেন দেখায় আলোকত, ভক্তি প্ৰেমেৰে তেওঁক বান্ধিব পাৰে। সেই কাৰণেহে তেওঁ যশোদাৰ বন্ধন ললে। যদি তোমালোকে ভাবা যে ব্ৰহ্মক বান্ধিব পাৰেনে? পাৰে। কেনেকৈ পাৰে? ভকতিৰ বলেৰে। গতিকে আমাক গোসাঁইৰ লগত পৰিচয় কৰি দিলে, আৰু আমিও গোপী, কাৰণ প্ৰভু ভগৱন্ত ব্ৰহ্মৰ ৰস পান কৰিবলৈ হেঁপাহ কৰা সকলেই গোপী। গো শব্দে বেদক বুজাইছে, পি শব্দে পান কৰা। অন্যহাতে ব্ৰহ্ম শব্দই পৰম ব্ৰহ্ম ভগৱন্তক বুজাইছে। আকৌ সেই ব্ৰহ্মই আমাকো বুজায়। ব্ৰহ্ম পদে শুদ্ধ জীৱকো কহয়, ঈশ্বৰ পৰম ব্ৰহ্ম। আমাৰ কাৰণ আমি সেই ব্ৰহ্মৰ অংশ, তোমাৰ সেই অংশ আমি যত জীৱ জাত। কিন্তু বিজ্যোতিটো ঘটিছে তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক মায়াই তোমাৰ বান্ধি পেলাইছে। সেই কাৰণে আমিও স্তুতি কৰিছিলো যে এইবাৰ যেন প্ৰভু মায়াৰ বন্ধন আমি ছিন্দিব পাৰো। তাৰ কাৰণে আমি তোমাক প্ৰাৰ্থনা কৰিছো, তুমি আমাক এইবাৰ যাতে ভকতিৰ অমিয়া ৰসে আমাক সিক্ত কৰি তোমাৰ কাষলৈ যোৱা, তোমাক পোৱাৰ পৰম আনন্দ ৰস যাতে আমি উপভোগ কৰিব পাৰো, এয়া আমাক কৃপা কৰিবা বুলি জীৱ স্তুতি কৰিছিলে। তোমাৰে সেই অংশ আমি যত জীৱ জাত, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। আৰু সেই মায়াৰ বন্ধন ছিন্দিবৰ কাৰণে তুমি অৱতাৰ হৈছা। আৰু আমি তোমাৰ সেই লীলা ৰস পান কৰি আমি নিজেও তুমি হৈ যাম, যোৱাৰ হেঁপাহ আমাৰ আছে। আৰু
আপোনাৰ সকলোৰো আছে, নিশ্চয় সকলোৰে আছে। আজিলৈ মই ব্ৰহ্ম কি, ৰস কি, কিয় ব্ৰহ্মই সগুণ সাকাৰ ৰূপ ললে, আৰু লোৱাৰ পিছত তেওঁ কেলৈ লৈছিলে, কিয় লৈছিলে, পিবত ভাগৱতং ৰসমালয়ং, ভকতিৰ অমিয়া ৰস মৃত্যু পৰ্যন্ত চকু নুমুদালৈকে যাতে আমি সেই ৰস ব্ৰহ্মৰ ৰস পান কৰি নিজকে ধন্য কৰিব পাৰো, সেয়ে ৰাস আমি এইখিনিলৈকে মাধৱ পুৰুষে ব্ৰহ্ম চিনাই দিলে, আমাক ৰসৰ ঠাই দেখুৱাই দিলে বৃন্দাবন, আৰু ব্ৰহ্মবাদী সকলকো দেখুৱাই দিলে। আমি সকলো প্ৰস্তুত হৈছো অহা বাৰৰ পৰা অহা ৰবিবাৰে আমি সেই ৰাসৰ ভিতৰত থকা ভক্তি ৰস আস্বাদন কৰিবৰ কাৰণে প্ৰস্তুত হওঁ সকলো। গতিকে আজিৰ বাবে আমি ইমানতে মাত্ৰ ৰস কি, ৰস কোনে কৰিলে, আৰু সেয়া কোন, কেনেকৈ আহিলে, আৰু আমাক গুৰুজনে পৰিচয় কৰাই দিলে। সকলো ৰসো চিনাই দিছে আৰু ব্ৰহ্মকো চিনাই দিছে, ব্ৰহ্ম কি। গতিকে আমি এইখিনি কথা জানিলো, আমাৰ চিন্তা নাই। আমি এতিয়া ৰসপান কৰিবলৈ নিজকে প্ৰস্তুত কৰি লওঁ, আৰু অহা ৰবিবাৰে আমি ৰাসৰ মাজত লৈ প্ৰৱেশ কৰিম। হওক, অলপ কমকৈ যদি আলোচনা কৰোঁ তেতিয়া অন্তৰ ৰোমন্থন কৰিবলৈ ভাল হয় কথাবোৰ। গতিকে আজি আপোনাক সবে আমি ইমানতে ৰাখিছো, আৰু কাৰণ ইয়াৰ পিছতে মোৰ আকৌ এটা অনুষ্ঠান আছে এতিয়া 7:30 পৰা। গতিকে অকণমান জিৰণি লৈ ল'ম, আপোনালোকৰ লগত আলাপ কৰোঁ অকণমান সময়, আৰু আমি এইখিনি প্ৰভুৰ অনন্ত ৰস, প্ৰভুৰ লীলাৰ কথা কৈ কোনে শেষ কৰিব। কোৱাৰ শক্তি আছে তাৰ। প্ৰভু ভগৱন্ত আৰু আপোনাৰ খবৰ কৃপা হোৱাৰ কাৰণে কৈ ভাল পাওঁ। গতিকে শৰীৰে যেনেকুৱা নকৰিলেও মনে নেমানে, গতিকে এই দুআষাৰ আগবঢ়ালো। অহাবাৰৰ পৰা সকলোৱে একেলগে ৰসপান কৰিম, এয়া আশা ৰাখিলো। এইখিনিকে প্ৰভুৰ অনন্ত লীলাৰ কথা আমাৰ নিচিনা ক্ষুদ্ৰ মগজুৱে কবলৈ যোৱা, বুজাবলৈ যোৱা ধৃষ্টতা মাথোন। তথাপিও ভগৱন্ত যেনে মতি দিলে তাৰে এই দুআষাৰ কলো। হ'ব পৰা অপৰাধখিনি আপোনাক মৰিখন কৰিব।